বতৰ পুৰা গাজি আছে এনিৱেজ অসমৰ থিয়েটাৰ হলত এখন নতুন অসমীয়া চিনেমা আহিছে যিখনৰ নাম হৈছে জিয়াৰ পৰিচালনা কৰিছে আমাৰ সকলোৱে পৰিচিত কেনেডি বসুমতাৰীয়ে চিনেমাখনৰ নাম ভূমিকাত অভিনয় কৰিছে শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়ে আৰু তেখেতৰ কন্যাৰ ৰূপত নুপুৰৰ ৰূপত অভিনয় কৰিছে আৰাধ্যা মহন্তই তাৰোপৰি জিয়াৰ বান্ধৱী পল্লৱীৰ ভূমিকাত আছে ইপ্সিতা হাজৰিকা আৰু আনটি মূল পুৰুষ চৰিত্ৰৰ ৰূপত অভিনয় কৰিছে ৰিকি শৰ্মাই প্ৰথমবাৰৰ বাবে অসমীয়া চিনেমাটোত এনেকুৱা এটা বিষয়বস্তু লৈ এখন চিনেমা নিৰ্মাণ কৰা হৈছে যিখন চিনেমাত এগৰাকী ছিংগল মাদাৰ বা এগৰাকী অকলশৰীয়া মাতৃৰ বিভিন্ন ধৰণৰ সংগ্ৰাম দেখুওৱা হৈছে বহুতকেইটা বিষয় আহিছে বিবাহ বিচ্ছেদিত মহিলা সমাজে কৰা ট্ৰিটমেণ্ট চাইল্ড মলেষ্টেশ্যন ৱৰ্কপ্লেছ হেৰেছমেণ্ট ছেক্সুৱেল হেৰেছমেণ্ট আৰু এটা ইণ্টাৰেষ্টিং ইয়াতে চাইক'লজিকেলি মানুহৰ কেৰেক্টাৰবোৰ চাবলৈ চেষ্টা কৰা হৈছে মোৰ সেইকাৰণে এখন চিনেমা বহুত ভাল লাগিছে যদিও চিনেমাখনৰ জনৰা ফেমিলি ড্ৰামা বা ৰোমেণ্টিক বুলি কোৱা হৈছে কিন্তু খুব ৰিয়েলিষ্টিকভাৱে এখন চিনেমা বনোৱা হৈছে প্ৰত্যেকগৰাকী মানুহে এখন চিনেমা চোৱা উচিত আৰু যিসকলে চাই তেওঁলোকে নিশ্চয় খালী হাতেৰে উভতি নাহে এখন চিনেমা চাই